নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো ৰেল ফেন্স আসাম ইউটিউব চেনেলৰ মাজলৈ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ মাজলৈ লৈ আহিছো এবাউট দি বাইৰবি টু চাইৰাং। হয়, বাইৰবি টু চাইৰাং ৰেলৱে প্ৰজেক্টৰ বিষয়ে হয়তো বহুতে আগতে এইটোৰ বিষয়ে চাইছে ভিডিঅ'। মই এইটো চেনেলত দি ৰাখিছিলোঁ। একচুৱেলি এইটো হিন্দী লেংগুৱেজত বনোৱা আছিলে এইটো ভিডিঅ', আৰু যোনসকলে চাইছে গম পায়, আৰু যোনসকলে চোৱা নাই তথাপিও মই কৈ দিওঁ যোনসকলে প্ৰথমবাৰৰ বাবে চাই আছে। চ' এই যোনটো দৈৰ্ঘ্য হয় লাইনটো বাইৰবি টু চাইৰাং, টোটেল 51.38 কিলোমিটাৰ লং ৰেলৱে লাইন হয়। আৰু এইটো লাইনত পোনপ্ৰথমবাৰৰ বাবে আপ টু চাইৰাঙলৈকে ফৰ দি ফাৰ্ষ্ট টাইম প্ৰথমখন একচুৱেলি লাইট গুডছ ট্ৰেইন, প্ৰথমখন মালবাহী ৰেল গৈছে। আৰু ইয়াৰ আগতেও এটা প্ৰথম ইঞ্জিন ট্ৰাইল হৈছিলে, আৰু এইটো ছেকেণ্ডটো ট্ৰাইল হৈছে আপ টু চাইৰাঙলৈকে। গতিকে ইয়াৰে আগত হৰটকিলৈকে হৈ গৈছে। হৰটকিলৈকে অলৰেডি CRS হৈ গৈছে, মানে কমিশনাৰ অফ ৰেলৱে ছেফটিৰ ফালৰ পৰা বাইৰবি টু হৰটকিৰ মাজত ইনস্পেকশ্যন হৈ গৈছে। আৰু এইটো ছেকশ্যনেল স্পীড 100 kmph অলৰেডি CRSৰ ফালৰ পৰা দিয়া গৈছে। আৰু বাকী যোনখিনি ৰেষ্ট হৰটকিৰ পৰা আপ টু চাইৰাঙলৈকে থাকিলে, তো হৰটকিৰ পৰা যোনটো ষ্টেচন হ'ব নেক্সট কাউণ্টপুই ষ্টেচন, কাউণ্টপুই এণ্ড দেন কাউণ্টপুই টু মোৱালখাং। গতিকে মই যদি টোটেল ষ্টেচন ক'ব যাওঁ ফ্ৰম বাইৰবিৰ পৰা চাইৰাঙৰ মাজত, তো টোটেল হ'বলৈ গৈ আছে হৰটকি, কাউণ্টপুই এণ্ড মোৱালখাং, মানে টোটেল 3টা ষ্টেচন, মাজত 3টা ষ্টেচন হ'ব। চ' বাইৰবি যোনটো ষ্টেচন হয়, তো ইয়ালৈকে অলৰেডি আগতেই যোনটো ট্ৰেইনছ পেচেঞ্জাৰ ট্ৰেইন শিলচৰ টু বাইৰবি পেচেঞ্জাৰ অলৰেডি চলি আছে। আৰু হয়তো অনাগত দিনত সেইখন ট্ৰেইন এক্সটেণ্ডো হৈ যাব পাৰে আপ টু চাইৰাঙলৈকে, কাৰণ অলৰেডি চাইৰাঙলৈকে যোনটো অপাৰেশ্যনেল হ'বলৈ গৈ আছে 22 জুলাই। হয়, তো অফিচিয়েল তথ্য মতে কোৱা মতে জুলাইলৈকে হয়তো এই ৰুটটো CRSৰ ফালৰ পৰা ইনস্পেকশ্যন কৰা যাব, আৰু হয়তো জুলাই বা আগষ্ট বা মে বি ছেপ্টেম্বৰলৈকে হ'লেও প্ৰথম ৰেল চলিব লাগে, পেচেঞ্জাৰ ৰেল। চ' অলৰেডি 95% ৱৰ্ক কমপ্লিট হৈছে এই লাইনটোত। আৰু এইটো যোনটো প্ৰজেক্ট হয় বহুত বছৰৰ আগৰ পৰা একচুৱেলি চলি আছে, তো প্ৰায় 7 বছৰ 8 বছৰমান হৈ গৈছে এইটো ৰেলৱে প্ৰজেক্ট চলি থকা। গতিকে এইটো এতিয়া যোনটো লাষ্ট ফেজত আছে ক'বলৈ গ'লে, তো লাষ্ট ফেজত এইটো কাম এতিয়া বৰ্তমান আছে। চ' এইটো লাইনত বহুতখিনি টানেলছ আছে, মেজৰ আৰু মাইনৰ ব্ৰিজেছো আছে। গতিকে সেয়েহে এইটো লাইনত অলপ সময় লাগিছে কামখিনি সম্পূৰ্ণ হৈ উঠোঁতে। আৰু মই যদি আপোনালোকক কওঁ গোটেইখিনি, যদি মই আপোনালোকক তথ্য দিবলৈ যাওঁ যে কিমান একচুৱেলি টানেলছ হওক বা মেজৰ এণ্ড মাইনৰ ব্ৰিজেছ হওক, তো কিমানখিনি কি আছে মই আপোনালোকক ক'বলৈ গৈ আছোঁ, আপোনালোকে গম পাব। চ' টোটেল মই যদি কওঁ 32 টানেলছ আছে, 32টা টানেলছেই আছে ইয়াত, আৰু 55 মেজৰ ব্ৰিজেছ আৰু 89 মাইনৰ ব্ৰিজেছ আছে, যোনখিনি আপোনাৰ মই কৈছোঁ বৰ্তমান বাইৰবি টু চাইৰাঙৰ মাজত। হয়, বাইৰবি টু চাইৰাঙৰ মাজত যোনটো ৰেলৱে প্ৰজেক্ট হয়, তো 32 টানেলছ, 32টা টানেল আছে, 55খন মেজৰ ব্ৰিজেছ আছে, আৰু 89 মেজৰ ব্ৰিজেছ আছে। গতিকে সেয়েহে অলপমান প্ৰজেক্টটো চিৰিয়াছ হওঁতে, যিহেতু নৰ্থ ইষ্টত বহুত বেছি হিলি টেৰেইন প্লাছ বহুত বেছি টাফ হয়, বিশেষকৈ বাৰিষা দিনত একচুৱেলি। চ' বাৰিষা দিনত কাম কৰিবলৈ যিহেতু বহুত বেছি হেভি ৰেইনফল হয়, লেণ্ডশ্লাইডছ হয় পাহাৰত, গতিকে সেয়েহে বহুত বেছি চেলেঞ্জেছ ফেচ কৰি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে ৰুটটো ৰেডি কৰি বৰ্তমান তৈয়াৰ কৰি উঠিছে একচুৱেলি। চ' সেয়েহে কিছুমান যোনখিনি অফিচিয়েল ৱৰ্কছ থাকে, যেনেকৈ CRS হওক, CRSৰ ফালৰ পৰা যেতিয়া গ্ৰীণ ছিগনেল পাব তেতিয়াহে পেচেঞ্জাৰ বা মালবাহী ৰেল ইয়াত চলাব পাৰিব। আৰু সেইটোৰ যোনটো মই কৈছোঁ একদম লাষ্ট ফেজত আছে। গতিকে 95% কামেই কমপ্লিট হৈছে এইটো ৰুটত, আৰু 5% যি বাকী আছে সেয়েও অনাগত অহা 2-3 মাহৰ ভিতৰত চেছ কৰা যাব, হয়তো 2 মাহৰ ভিতৰতে। যিহেতু জুলাই গৈছে, গতিকে মাজত আছে জুন, হয়তো 1 মাহৰ ভিতৰতেই গোটেইখিনি কামেই 5% চেছ হ'ব লাগে। আৰু চাইৰাং যোনটো কানেক্ট কৰিব আইজলৰ লগত, হয়, আইজলৰ লগত ধুনীয়াকৈ কানেক্টেড হৈ যাব। আৰু পিছলৈ অনাগত দিনত হয়তো ডাইৰেক্ট ফ্ৰম দিল্লীৰ পৰাও হওক বা বাহিৰৰ পৰা দৰণিপুটীয়া ৰেল আপ টু চাইৰাঙলৈকে, মানে টু আইজললৈকেও চলিব বায়া বাইৰবি হৈ পেলাই। গতিকে আপোনালোকে যিহেতু গম পালে, বাইৰবিৰ পৰা আপোনাৰ যদি আপুনি আহে, চ' জাংচন পইণ্ট পাব কটকাল জাংচন। তো কটকাল জাংচনৰ পৰাই ফালৰি খাই আপুনি শিলচৰো যাব পাৰে, বদৰপুৰ, বা আপুনি আগৰতলা ৰুটো যাব পাৰে। গতিকে কটকাল জাংচনৰ পৰা যেতিয়া ফালৰি খাই যায়, চ' কটকালৰ পৰা গৈ বাইৰবি পাব ডাইৰেক্টলি। মাজৰ ষ্টেচনখিনি মই কোৱা নাই, মাজত বহুতখিনি ষ্টেচন আছে, যেনেকৈ মণিপুৰ বাগান, এইখিনি এনেকুৱা ষ্টেচন আছে। চ' বাইৰবি, দেন বাইৰবিৰ পৰা আগত এতিয়া যোনখিনি কাম চলি আছে আপ টু চাইৰাঙলৈকে, তো চাইৰাঙলৈকে ৰুটটো খুলি যাব অনাগত কেইমাহমানৰ ভিতৰতে। চ' সেয়েহে এটা নতুন আমাৰ কাৰণে গুড নিউজ আছে, বহুত বেছি ধুনীয়া ভাল খবৰ আমাৰ কাৰণে। গতিকে আপোনালোকক ভালকৈ বুজাই দিলোঁ ভিডিঅ'টোৰ মাজেৰে যে আপোনালোকক স্ক্ৰীণতো মই দেখাইছোঁ, চাওক কিছু ইনস্পেকশ্যনৰ ফটো। যোনখন প্ৰথমখন লাইট গুডছ ট্ৰেইন আপোনালোকে চাব পাৰে, লাইট গুডছ ট্ৰেইন বুলি বেনাৰ মাৰা আছে ইঞ্জিনত। তো প্ৰথমখন গুডছ ট্ৰেইন চাইৰাঙলৈকে অপাৰেট হৈছে 1 মে'ৰ দিনাখন, 1 মে' 2025। চ'
যিহেতু মই দেখাইছোঁ আপোনালোকক ট্ৰেক পেকেজিং মেচিনেও মই ফটো এখন দেখাইছোঁ চাওক ভালকৈ ট্ৰেক পেকেজিং কৰি থাকোঁতে চ' বহুত বেছি হিলি টেৰেইনৰ মাজেৰে এই ৰুটটো হৈছে ক'ব গ'লে বহুত বেছি চেলেঞ্জেছ ফেচ কৰিছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে বাট তথাপিও যোনখিনি কাম আছিলে সম্পূৰ্ণ হৈ উঠিছে চ' ট্ৰায়েল ৰান হৈ গৈছে আৰু লাষ্ট CRSৰ যোনটো ট্ৰায়েল আছে স্পীড ট্ৰায়েল চ' স্পীড ট্ৰায়েল বাকী আছে এতিয়াও স্পীড ট্ৰায়েল হোৱাৰ পিছতহে আমি গম পাম যে কেতিয়ালৈ কি প্ৰথমখন পেচেঞ্জাৰ ৰেল হওক বা মালবাহী ৰেল হওক ফুল ফ্লেজেড গোটেই লাইনটো অপাৰেশ্যনেল হ'ব চ' এই ভিডিঅ'টো বহুত বেছি দীঘল নকৰোঁ এনেই যিমানখিনি ইম্পৰ্টেণ্ট তথ্য আছিলে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ যোনখিনি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ ফালৰ পৰা অফিচিয়েলি ৰিলিজ কৰা গৈছে আৰ্টিকেল সেইখিনিৰ মতেহে মই আপোনালোকক কৈছোঁ গতিকে যদি ইয়াৰ মাজতে কিছুমান ভুল আছে আপোনালোকে শুধৰাই দিব কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব ধন্যবাদ আজিলৈ ইমানেই